নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা কাৰ্বি আংলঙত অপহৰণকাৰীৰ আৰক্ষী সংঘৰ্ষ ডকমকাৰ কানিয়া ইংটি গাঁৱত ভয়ংকৰ সংঘৰ্ষ সৃষ্টি হৈছে সংঘৰ্ষত নিহত হৈছে এটা অপহৰণকাৰী সংঘৰ্ষস্থলীত উদ্ধাৰ হৈছে এটা পিস্তল আৰু 48 ৰাউণ্ড গুলি উদ্ধাৰ হ'ল অপহৃত অশোক যাদৱ নামৰ লোকজন এটা পথ নিৰ্মাণকাৰী সংস্থাত কৰ্মৰত আছিল লোকজন মুক্তিপণ নিবলৈ আহিছিল অপহৰণকাৰী দলটো 30 লাখ টকাৰ মুক্তিপণ বিচাৰিছিল অপহৰণকাৰীয়ে কাৰ্বি আংলঙত অপহৰণকাৰীৰে আৰক্ষীৰ সংঘৰ্ষ ডকমকাৰ কানিয়া ইংটি গাঁৱত ভয়ংকৰ সংঘৰ্ষৰ সৃষ্টি হৈছে সংঘৰ্ষত নিহত হৈছে এটা অপহৰণকাৰী সংঘৰ্ষস্থলীত উদ্ধাৰ হৈছে পিস্তল আৰু 48 ৰাউণ্ড গুলি উদ্ধাৰ হৈছে অপহৃত অশোক যাদৱ নামৰ লোকজন এটা পথ নিৰ্মাণকাৰী সংস্থাত কৰ্মৰত আছিল অপহৃত লোকজন মুক্তিপণ নিবলৈ আহিছিল অপহৰণকাৰীৰ দলটো আৰু তেনেতে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় অপহৰণকাৰী আৰু আৰক্ষীৰ মাজত 30 লাখ টকাৰ মুক্তিপণ বিচাৰিছিল অপহৰণকাৰীয়ে পুৱতি নিশা লক্ষ্য টকবি গাঁৱত থকা এটা ষ্ট'ন কোৱাৰী স্কাইলাক কোম্পানী ষ্ট'ন কোৱাৰীৰ পৰা এজন তেওঁলোকৰ মেকানিকৰ কিডনেপ কৰিছিলে কিছুমান দুৰ্বৃত্তই কিডনেপ কৰাৰ পিছত তেওঁলোকৰ পৰা এক্সটৰ্চন মানি ডিমাণ্ড আহিলে ডিমাণ্ড কল কৰিলে আমি সেইমতে ৰিপৰ্ট পোৱাৰ পিছত আমি তেওঁলোকৰ যিখিনি কৰিব লাগে কৰণীয় হিচাপে পুলিচৰ আমি টেকনিকেল সহায় ল'লোঁ আমাৰ এক্সপাৰ্টৰ এই সহায়ৰ পিছত আমি গম পালোঁ যে আজি তেওঁলোকে এটা ডিলিং কৰিব মানুহজনক এৰিব আৰু পইচা ৰিচিভ কৰিব সেইমতে আমি অপাৰেশ্যন প্লান কৰিলোঁ ইতিমধ্যে আমাৰ গ্ৰুপ সোমাই গৈছিল তাতে তেওঁলোকে পইচাটো ৰিচিভ কৰিব সময়তে আমাৰ পুলিচৰ লগত তেওঁলোকৰ এনকাউণ্টাৰ হয় এনকাউণ্টাৰত এজন ঢুকায় কিন্তু আমি সৌভাগ্যক্ৰমে আমি ভিক্টিমকো ৰিকভাৰ কৰিব পাৰিলোঁ আৰু এতিয়া অপাৰেশ্যন চলি আছে আমি বাকী কেইজনকো আমি ট্ৰেক কৰিবলৈ ট্ৰাই কৰি আছোঁ অমিক্ৰণ আহি পালে অসম শনিবাৰে নিশা হঠাৎ ওলোৱা এই খবৰে আতংকিত কৰি তুলিলে সমগ্ৰ ৰাজ্যবাসীক অৱশ্যে শোণিতপুৰৰ সূৰ্য বাহাদুৰ তামাং নামৰ লোকজন অমিক্ৰণৰ আক্ৰান্ত হোৱা নাই বুলি নিশ্চিত হোৱাৰ পিছতে সাময়িক সকাহ লাভ কৰিছে ৰাজ্যবাসীয়ে ৰাজ্যবাসীলৈ সাময়িক সকাহ অমিক্ৰণত আক্ৰান্ত হোৱা নাই শোণিতপুৰ বালিপৰাৰ সূৰ্য বাহাদুৰ তামাং শোণিতপুৰ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে সদৰি কৰিছে এই তথ্য নাই অমিক্ৰণ পজিটিভ তেনেকুৱা পেচেণ্ট নাই অমিক্ৰণৰ কোনো পেচেণ্ট নাই আৰু যিজন নিশা ভৰ্তি কৰাইছে তেখেত কোভিড পজিটিভ আপুনি নিশা কোভিডতে ডিউটি কৰিছে উল্লেখযোগ্য যে ছৌদি আৰবৰ পৰা অসমলৈ অহা লোকজন অমিক্ৰণত আক্ৰান্ত বুলি উৰা বাতৰি প্ৰচাৰ হৈছিল সমগ্ৰ বিশ্বতে অমিক্ৰণে আতংক সৃষ্টি কৰাৰ সময়তেই এই উৰা বাতৰিয়ে অসমবাসীকো বহু পৰিমাণে আতংকিত কৰি তুলিছিল কিন্তু প্ৰকৃত তথ্যমতে লোকজন কলকাতাত কৰা পৰীক্ষাত কেৱল কোভিড পজিটিভে ধৰা পৰিছিল তাৰ পিছত তামাঙক শনিবাৰে নিশাই TMCHত ভৰ্তি কৰোৱা হয় ৰাইজক এটাই কথা ক'ম যে অমিক্ৰণে হওক বা বেলেগে হওক চৰকাৰে যিটো নিয়ম নীতি বান্ধি দিছে যিটো কোভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰৰ কথা কৈছে সেইটো মানি চলক উল্লেখযোগ্য যে 4 ডিচেম্বৰত ছৌদি আৰবৰ পৰা আহিছিল সূৰ্য বাহাদুৰ তামাং তেজপুৰ পোৱাৰ 6 দিনৰ পিছত RT-PCR টেষ্টত কোভিড পজিটিভ ধৰা পৰে তামাঙৰ অমিক্ৰণ ভেৰিয়েণ্ট পৰীক্ষাৰ জেনোম ছিকুৱেন্সিৰ বাবে দেওবাৰে বহিৰাজ্যলৈ পঠোৱা হয় তামাঙৰ নমুনা কিন্তু বৰ্তমানলৈ দেখা পোৱা লক্ষণ অনুসৰি তামাঙৰ অমিক্ৰণ সংক্ৰমণ হোৱাৰ আশংকা কম তেখেত যেতিয়া কাটাৰৰ পৰা আহিছিলে তেখেতৰ RT-PCR নিগেটিভ টেষ্ট লৈ আহিছিলে ইয়াত আহিছিল 4 তাৰিখে আহি পাইছিল আৰু 4 তাৰিখে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যিটো নিয়ম যিটো SOP মতে তেওঁৰ চেম্পল লৈছিল আৰু সেই চেম্পলত নিগেটিভ আহিছিলে 4 তাৰিখৰ পিছত আৰু 6 দিন পিছত তেওঁৰ যেতিয়া টেষ্ট কৰা হ'ল তেতিয়া RT-PCR টেষ্ট পজিটিভ আহিছে উল্লেখযোগ্য যে ভাৰতত 33 জনৰো অধিক লোক অমিক্ৰণ ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত হৈছে অসমত এই পৰ্যন্ত এজন লোকো অমিক্ৰণত সংক্ৰমিত হোৱা নাই তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰিছে কৰোনাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰনে কিন্তু তাৰ মাজতে ডিব্ৰুগড় ICMRৰ বৃহৎ সফলতা মাত্ৰ 2 ঘণ্টাৰ ভিতৰতে কোভিডৰ নতুন ভেৰিয়েণ্ট চিনাক্ত কৰিব পৰাকৈ বিশেষ কিট প্ৰস্তুত কৰি উলিয়াইছে ডিব্ৰুগড় ICMRে সমগ্ৰ বিশ্বতে এতিয়া অমিক্ৰণৰ আতংক
অতি কম সময়ৰ ভিতৰতে অমিক্ৰণ বিয়পিছে ইখনৰ পাছত সিখন দেশলৈ ইতিমধ্যে বিশেষজ্ঞ চিকিৎসকে জনাইছে অমিক্ৰণৰ ভয়াৱহতাৰ কথা কোভিডৰ আনবোৰ ভেৰিয়েণ্টতকৈ বহু বেছি দ্ৰুতগতিত বিয়পিব পাৰে কোভিডৰ এই নতুন প্ৰকাৰৰ অমিক্ৰণ অমিক্ৰণ ভাইৰাছত আক্ৰান্ত এজন ৰোগীৰ পৰা 14 দিনৰ ভিতৰতে প্ৰায় 80ৰ পৰা 100 জনলৈ বিয়পিব পাৰে ভাইৰাছ আৰু এতিয়ালৈকে যোনবোৰ টেষ্ট চলি আছে যেনেকৈ টাৰ্গেটেড সিকুৱেন্সিং হেতু প্ৰায় 36 ঘণ্টা বা 2 দিন সময় লাগে বা হোল জিনম সিকুৱেন্সিঙত 4 দিন মান সময় লাগে অমিক্ৰণ ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলে পৰীক্ষা নিৰীক্ষা কৰি থকাৰ মাজতে ডিব্ৰুগড়স্থিত ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ চেণ্টাৰ চমুকৈ ICMR প্ৰস্তুত কৰি উলিয়াইছে কোভিডৰ এই নতুন ভেৰিয়েণ্ট অমিক্ৰণক চিনাক্ত কৰিব পৰা কিট সমগ্ৰ দেশৰ ভিতৰতে ICMRৰ বিজ্ঞানীৰ দলে প্ৰস্তুত কৰা এই কিটৰ জৰিয়তে মাত্ৰ 2 ঘণ্টাৰ ভিতৰতে চিনাক্ত কৰিব পৰা যাব অতি মাৰাত্মক অমিক্ৰণ ভাইৰাছ আৰু কেইটামান দিনৰ পাছতে সহজতে উপলব্ধ হ'ব এই কিট এই কথা জনাইছে ICMRৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ বিশ্বজিৎ বৰকাকতিয়ে সো এইটোৰ পৰা আমি এতিয়া গম পালো যে কিটটো 100% একুৰেট হয় বৰ্তমান অমিক্ৰণ ভাইৰাছ চিনাক্ত কৰিবলৈ প্ৰয়োজন হয় 2 দিনৰ পৰা 4 দিনৰ সময় উল্লেখযোগ্য যে দক্ষিণ আফ্ৰিকাত যোৱা 25 নৱেম্বৰত কোভিডৰ অতি শক্তিশালী ৰূপ অমিক্ৰণ ধৰা পৰাৰ লগে লগে ICMRৰ ইয়াৰ ওপৰত পৰীক্ষা আৰম্ভ হৈছিল যিহেতু ভাৰতত সেই সময়ত এই ভাইৰাছত কোনো আক্ৰান্ত নাছিল সেইবাবে কৃত্ৰিমভাৱে অমিক্ৰণ তৈয়াৰ কৰি পৰীক্ষা আৰম্ভ কৰিছিল আৰু বৰ্তমান এই পৰীক্ষা সফল হৈছে ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত চূড়ান্ত ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে কৰবাত যদি মৃত্যু হৈছে বনৰীয়া হাতী কৰবাত আকৌ বন্য হস্তীৰ আক্ৰমণত প্ৰাণ গৈছে মানুহৰ হাতী মানুহৰ সংঘাতত লৈ আমাৰ এক বিশেষ প্ৰতিবেদন ৰাজ্যত অব্যাহত হাতী মানুহৰ সংঘাত এফালে যদি হাতীৰ আক্ৰমণত মানুহৰ মৃত্যু আনফালে বিভিন্ন কাৰণত মৃত্যু হাতীৰ পলাশবাৰীত পুনৰ এজন লোকৰ মৃত্যু আনহাতে কাৰ্বি আংলং সীমান্তত খাদ্যত বিষক্ৰিয়া হৈ হাতীৰ মৃত্যু হাতী মানুহৰ সংঘাতে এতিয়া তীব্ৰতৰ ৰূপ লৈছে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বৃহৎ হাতীৰ জাকৰ উপদ্ৰৱত দিন ৰাতি একাকাৰ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকৰ শেহতীয়াকৈ পলাশবাৰীৰ গোসাইহাট উত্তৰপাৰাৰ মাছকুচিৰ ভাৰত দাসৰ হাতীৰ গছকত মৃত্যু হোৱাৰ ঘটনাই শোকাহত কৰি পেলাইছে স্থানীয় ৰাইজক মৃত লোকজনে মিস্ত্ৰী কাম কৰিবলৈ আহোঁতেই এই ঘটনাটো সংঘটিত হয় ইফালে টিয়কতো বন্য হস্তীৰ তাণ্ডৱ টিয়কৰ মেলেং চেপাগুৰিত খাদ্যৰ সন্ধানত নিশা গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা 50ৰ পৰা 60জনীয়া বন্য হস্তীৰ ত্ৰাসত উজাগৰি নিশা কটাবলগীয়া হৈছে জনতাই যোৱা নিশা উক্ত অঞ্চলটোৰ 6টাকৈ বাসগৃহ ভাঙি তহিলং কৰে বন্য হস্তীৰ জাকটোৱে কিন্তু নিৰ্বিকাৰ বন বিভাগ এনেধৰণৰ সমস্যাৰ স্থায়ী সমাধান সূত্ৰ উলিয়াব পৰা নাই প্ৰশাসনে ইফালে গোলাঘাট কাৰ্বি আংলং সীমাৰ বৰভেটাত মৃত্যু হৈছে পোৱালীসহ প্ৰাপ্তবয়স্ক হাতীৰ ফাংচু নামৰ লোকজনৰ ব্যক্তিগত চাহ বাগিচাত মৃত অৱস্থাত পৰি আছিল হাতী দুটা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে হাতী দুটা মৃত হাতীজনীৰ বয়স প্ৰায় 20 বছৰ হোৱাৰ বিপৰীতে পোৱালীটোৰ বয়স প্ৰায় 4 বছৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে CWRCৰ চিকিৎসক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে প্ৰাথমিক অৱস্থাত হাতী দুটাৰ মৃত্যুৰ কাৰণৰ দুটা দিশ উন্মোচিত হৈছে স্থানীয় এখন সমবায় সমিতিয়ে তেওঁলোকৰ ফিচাৰী ৰক্ষণাবেক্ষণৰ বাবে পাৱাৰ ফেন্সিং দিছিল হাই ভল্টেজৰ বাবে বিদ্যুৎস্পৃষ্ট হৈও হাতী দুটাৰ মৃত্যু হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে আৰু আনহাতে চাহ বাগিচাত চাহ থকালৈ চাই কীটনাশক দ্ৰব্য খাই হাতী দুটাৰ মৃত্যু হোৱাৰো সম্ভাৱনাই বেছি বুলি জানিব পৰা গৈছে বোকাখাটৰ পৰা প্ৰত্যুত মহন্ত টিয়কৰ পৰা দিগন্ত হাজৰিকা আৰু পলাশবাৰীৰ পৰা ধ্ৰুৱ কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিহাৰ অথবা উত্তৰ প্ৰদেশ নহয় অসমৰ বিয়াত ফুটিল পিস্তলৰ গুলি বিবাহৰ মাংগলিক কাৰ্য চলি থকাৰ মাজতে দৰা যাত্ৰীৰ এজন যুৱকে কৰিলে গুলীচালনা আৰু তাৰ পিছতে বিবাহস্থলীত লাগিল হোৱা কিন্তু ক'ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা চাওঁ আহক আহিল দৰা ফুটিল গুলি হোৱা বিবাহস্থলীত সৌভাগ্যক্ৰমে ৰক্ষা বিবাহ যাত্ৰীৰ নিশা বিবাহৰ মাংগলিক কাৰ্যৰ মাজতে ফুটিল
.22 পিষ্টলৰ গুলী বহিৰাজ্যত নহয় এইখন অসমতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা যোৰহাটৰ জেইল ৰোডত অনুষ্ঠিত এখন বিবাহত গুলী ফুটালে এজন যুৱকে বিয়াৰ মাজতে গুলী ফুটোৱা যুৱকজন হৈছে প্ৰাণসুমন ভৰালী নিশা দৰা অহাৰ পিছতে ঢোল বজোৱাক লৈ দৰা আৰু কইনা পক্ষৰ একাংশৰ মাজত সূত্ৰপাত হৈছিল কাজিয়াৰ তাৰ পিছতে পিষ্টল উলিয়াই শূন্যলৈ গুলী চালনা কৰে দৰাৰ লগত অহা প্ৰাণসুমন ভৰালী নামৰ এইজন যুৱকে মাংগলিক কাৰ্য চলি থকাৰ মাজতে গুলী চালনাক লৈ হোৱা দোৱা লাগে বিবাহস্থলীত অৱশ্যে এই গুলী চালনাত সৌভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো লোক ঘটনাৰ সময়ত বিবাহস্থলীত উপস্থিত আছিল জনপ্ৰিয় গায়িকা প্ৰিয়ংকা ভৰালীও সুৰাপানৰ বাবেই এনেধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত হোৱা বুলি মন্তব্য বিবাহ ভৱনৰ স্বত্বাধিকাৰীৰ আমি কাৰ দুখ সেইটো নাজানো কিন্তু মই ভাবিছোঁহে যে মদ্যপানৰ কাৰণেহে এই ঘটনাটো হৈছে মেইনলি আৰু সেই বস্তুটোকে বন্ধ কৰিব লাগে বিবাহ ভৱনত আহিলে যে বিয়া খাবলৈ আহিলে যে ডেকা চামে যে মদ খাব লাগিব বা হুলস্থুলীয়া পৰিৱেশ কৰিব লাগিব সেইটোতো কথা নহয় ন শান্তিৰ পৰিৱেশত শান্তিভাৱে বিয়াখন হৈ যোৱাটো আৰু বিয়া এখন পতাটো কিমান ডাঙৰ কথা এতিয়া শুনিছোঁ ছোৱালীজনীৰ মানে দেউতাক নাই আৰু ইফালে দৰা ঘৰৰো মানে দেউতাক মাক নাই সেইটো পৰিৱেশত দুই ঘৰে বহুত কষ্টৰে বিয়াখন পাতিছে বিয়া পাতাৰ পিছত ইমান অশান্তিৰ পৰিৱেশটো কৰিব মোৰ মতে হ'লে নালাগে আৰু মদ্যপানৰ পৰা ডেকা চাম দূৰত থাকিলে কিন্তু মই ভাবিছোঁ যে শান্তি হ'ব বিয়াবিলাকত মানে এই অশান্তিৰ পৰিৱেশটো নহ'ব ইপিনে গুলী চালনাৰ পিছতে বিবাহস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে প্ৰাণসুমন ভৰালীক জব্দ কৰিলে এটা .22 পিষ্টলসহ 12 জাই গুলী কিন্তু পিষ্টলৰ অনুজ্ঞাপত্ৰ থকাৰ বাবে হেনো আৰক্ষীয়ে মুকলি কৰি দিয়ে যুৱকজনক আৰক্ষীৰ মতে আত্মৰক্ষাৰ বাবে বিবাহস্থলীত গুলী ফুটাইছিল প্ৰাণসুমনে কিন্তু বিয়ালৈ যাওঁতে আত্মৰক্ষাৰ বাবে হাতত পিষ্টল লৈ যোৱা ঘটনাই হতচকিত কৰি তুলিছে যোৰহাটবাসীক ইপিনে ৰাজহুৱা স্থানত গুলী চালনা কৰা যুৱকজনক আটক কৰি পুনৰ এৰি দিয়াক লৈ আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে প্ৰশ্নৰ যোৰহাটত যে আইন শৃংখলা অৱনমিত হৈছে তাৰেই প্ৰমাণ বিবাহস্থলীত সংঘটিত গুলী চালনাৰ ঘটনা কিন্তু জিলাখনত সৃষ্টি হোৱা এনে পৰিস্থিতিৰ বাবে কিদৰে মোকাবিলা কৰিব যোৰহাট আৰক্ষীয়ে সেয়া সময়তহে লক্ষণীয় হ'ব যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দেশ কপাই যোৱা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে অতিক্ৰম কৰিলে 2 বছৰ কা আন্দোলনত আৰক্ষীৰ গুলীত শ্বহীদ হোৱা সকললৈ শ্ৰদ্ধাঞ্জলি জনাই পুনৰ হুংকাৰ দিলে আছু নেতৃত্বই লগতে কাক লৈ নিজৰ স্থিতিত আজিও অটল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আন্দোলন চলি আছে চলি থাকিব আলোচনা মানেই আপোচ নহয় আন্দোলন দীঘলীয়া হলেও আমি জয়ী হমেই প্ৰত্যেকজন অসমীয়াৰ বুকু কঁপি উঠা 2019 বৰ্ষৰ কা আন্দোলনে অতিক্ৰম কৰিলে 2 বছৰ আৰক্ষীৰ হাতত গুলীবিদ্ধ হৈ শ্বহীদ হ'বলগীয়া হ'ল ষ্টেফৰ্ডসহ 5জনকৈ লোক দেওবাৰে 2 বছৰ সম্পন্ন কৰাৰ দিনাই আছুৰ মজিয়াৰ পৰাই মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ কুমাৰ ভট্টাচাৰ্যৰ পুনৰ ঘোষণা কোভিড লকডাউনৰ বাবে আন্দোলন স্থবিৰ হ'লেও কা আন্দোলন আৰম্ভ হৈছে আৰু চলি থাকিব কা আন্দোলন এইবাৰ অসম ভিত্তিক নহয় হ'ব উত্তৰ পূব কেন্দ্ৰিক ৰাজপথৰ আন্দোলন খেলপথাৰত সোমাই দিয়াৰ অভিযোগৰ প্ৰত্যুত্তৰত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় ৰাজপথৰ আন্দোলন ৰাজপথতে চলিব খেলপথাৰৰ আন্দোলন খেলপথাৰত চলিব আন্দোলন চলি আছিল আন্দোলন চলি আছে আন্দোলন চলি যাব অহিংস গণতান্ত্ৰিক পদ্ধতিৰে চলিব আইনগত যুঁজ চলিব অসমত চলিব উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যত চলিব আন্দোলন দীঘলীয়া হ'লেও কা বাতিল নোহোৱালৈকে আমি ক্ষান্ত নহওঁ কা বাতিল হ'ব লাগিব আৰু অসম চুক্তিৰ প্ৰত্যেকটো দফা 5, 6 সকলো দফাৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী হ'ব লাগিব লগতে অসম চুক্তিৰ সন্দৰ্ভত চৰকাৰৰ লগতে হোৱা দুবাৰকৈ আলোচনা সম্পৰ্কত স্পষ্ট মত ভট্টাচাৰ্যৰ আলোচনা মানেই আপোচ নহয় অহিংসা আন্দোলনৰ বাবে প্ৰয়োজন আলোচনাৰ আমি আলোচনা টেবুলত যুক্তি ৰাখিছোঁ 2টা আলোচনা শেষ হৈছে আৰু আলোচনা হ'ব আলোচনাৰ টেবুলত আমি যুক্তি দিছোঁ কা বাতিল হ'ব লাগিব শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি আছুৰ সভাপতি দীপাংক নাথে এপিএছচিত অসমীয়া ভাষা বাদ দিয়াত তীব্ৰ ভাষাৰে কটাক্ষ কৰে ৰাজ্য চৰকাৰক কা আন্দোলনে 2 বছৰ সম্পন্ন কৰা দিনাই নতুন চৰকাৰ আৰু মুখ্যমন্ত্ৰীক ৰাইজৰ কথা শুনিবলৈ আহ্বান জনালে শিল্পী জুবিন গাৰ্গে কালৈ স্থিতি সলনি কৰা শিল্পীসকলক মেৰুদণ্ডহীন আখ্যা দিলে জুবিন গাৰ্গে এতিয়া নতুন নতুন মানুহ আহিছে নতুন গভৰ্ণমেণ্ট আহিছে তেওঁলোকেও চিন্তা কৰি চাওক তেওঁলোকে কথা পাতক আলোচনা কৰক সমজুল হল আছে গোটেইবিলাক আছে আমি আছোঁ
চ' মই ভাবোঁ অতি শীঘ্ৰে আমি এটা সুন্দৰ ফলাফল আমি পাম থেংক ইউ এইবোৰ মেৰুদণ্ডহীন মানুহ এইবোৰ কথা মই নকওঁ ৰাজপথৰ আন্দোলন পুনৰ চলিব ঠিকেই কিন্তু পূৰ্বৰ দৰে মানুহ ৰাজপথত ওলাই আহিবনে নাই সেয়া সময়তহে লক্ষণীয় হ'ব কেমেৰাত অঞ্জন ডেকাৰ সহযোগত হীৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথন ষ্টীল নিৰ্মাণৰ মানদণ্ড নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ অসমীয়া লেখেৰে আঘোণ মানেই প্ৰাপ্তি চহা কৃষক ৰাইজৰ মুখত বিৰিঙে প্ৰাপ্তিৰ হাঁহি বাৰিষা কপালৰ ঘাম মাটিত পেলাই চহুৱা পথাৰডৰাৰ পৰা সোণগুটি ছপাই লখিমী ঘৰলৈ আনে আঘোণ মাহতেই আৰু অসমীয়া সমাজত এক পৰম্পৰা আছে যে সকলোৱে সমন্বয়ৰ বাৰ্তা লৈ আঘোণ মাহতে ন খোৱা পৰ্ব প্ৰত্যেকজন অসমীয়াই পালন কৰে আঘোণ সপোন সাকাৰ হোৱাৰ বতৰ অসমীয়া লেখেৰে আঘোণ মাহৰ গুৰুত্ব চহা কৃষক ৰাইজৰ মাজত অপৰিসীম আঘোণ মাহত কৃষকৰ সপোনে পোখা মেলে কাৰণ আঘোণ মানেইতো প্ৰাপ্তি কৃষকৰ মুখত বিৰিঙে প্ৰাপ্তিৰ হাঁহি কেঁচা মাটিৰ গন্ধে আমোল বোলাই থকা শাওনৰ পথাৰত লহ পহকৈ বাঢ়ি অহা শস্যৰ পথাৰডৰা সোণোৱালী হয় আঘোণ মাহতে সোণোৱালী লখিমী কৃষক ঘৰলৈ আনি ভঁৰাল শুৱনি কৰে আঘোণ মাহতে এনে প্ৰাপ্তি প্ৰাচুৰ্যৰে ভৰপূৰ আঘোণ মাহত চহা কৃষকৰ সমাজত দেখিবলৈ পোৱা যায় সাতাম পুৰুষীয়া ন লগোৱা পৰম্পৰা তাহানিৰ ন খোৱা পৰম্পৰা আজিৰ তাৰিখত বহু স্থানত এক সাধু কথাৰ দৰে হৈ পৰিছে আঘোণ মাহৰ থেতুই ধৰা জাৰত ঘৰে ঘৰে গৈ ন খোৱাৰ যিটো মাদকতা সেয়া প্ৰায় নাইকিয়া হ'ল কিন্তু এতিয়াও ভালে সংখ্যক চহা কৃষক ৰাইজে জীয়াই ৰাখিছে ন খোৱাৰ পৰম্পৰা পুখুৰীৰ মাছ বাৰীৰ শাক পাচলিৰে সমন্বয়ৰ বাৰ্তা লৈ গাঁৱৰ ৰাইজে চহা কৃষকে এতিয়াও আঘোণ মাহত পালন কৰে ন খোৱা পৰম্পৰা শাওণ মাহত পথাৰত গোজ দিওঁতেই কোৱা হয় গুৰুক দিম ভকতক দিম আৰু তাৰ পাছতহে পচা শৰীৰত ন খোৱা মানেই কেৱল অনাবিল আনন্দই নহয় ন খোৱা পৰম্পৰাই অসমীয়া সমাজত আনি দিয়ে সমন্বয় ভাতৃত্ববোধ যুগৰ পাছত যুগ পুৰুষৰ পাছত পুৰুষলৈ এই পৰম্পৰা চলি আহিছে অসমীয়া সমাজত স্বাভাৱিকতে ব্যস্ততাময় নগৰ চহৰাঞ্চলত ন খোৱা পৰম্পৰা সাধুকথা যেন হৈ পৰিছে কিন্তু সহজ সৰল চহা কৃষক ৰাইজে এই পৰম্পৰা আজিও সজীৱ কৰি ৰাখিছে পথাৰৰ পৰা সোণগুটি চপাই আনি এনেদৰে নামঘৰত হৰি নাম কীৰ্তন কৰি ন চাউল মুঠি আগবঢ়াই দিয়ে গুৰু ভকতলৈ সকলোৱে কাটিৰ উদং ভঁৰাল আকৌ মেটমৰা কৰি তোলাৰ বাবে নেদেখাজনক কৃতজ্ঞতা জনাই সেৱা ধৰে প্ৰথমে গোজ লওঁতে আমি কওঁ যে গুৰুক দিম ভকতক দিম পচা শৰীৰত খাম গতিকে আমি এই বস্তুটো আমাৰ পৰম্পৰা আমি ৰক্ষা কৰিব লাগে সেয়া কৰিবলৈ সমৰ্থ হৈছে আৰু ৰাইজে আৰু এই যে যদি ভৱিষ্যতেও আমাৰ থাকে আৰু এনাদৰে আমি গুচি যাম আমাৰ নতুন প্ৰজন্মই চাগে এইখিনি পৰম্পৰা ৰক্ষা কৰে তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ
ৰাজহুৱা ন খোৱা বুলি ক'লে গাঁৱৰ ৰাইজৰ মাজত ব্যস্ততাৰ অন্ত নাই। গাঁৱৰ যুৱক যুৱতী, মহিলা, বয়োজ্যেষ্ঠজনলৈকে ওলাহে নধৰা পৰিৱেশৰ সৃষ্টি হয়। পুৱাই নামঘৰত হৰিনামৰ ধ্বনি উঠে। দুবছৰে ন্যায় নাপালে আৰক্ষী গুলীত অকাল মৃত্যুক আঁকোৱালি লোৱা ছেম ষ্টেফৰ্ডৰ পৰিয়ালে পুত্ৰৰ দ্বিতীয় মৃত্যুবাৰ্ষিকত অশ্ৰুসিক্ত নয়নেৰে ন্যায়ৰ দাবী জনালে ছেমৰ মাতৃয়ে। কিন্তু ন্যায় পাবনে দুৰ্ভগীয়া ছেমৰ পৰিয়ালে? চৰকাৰৰ গুলীত বুকু সুদা হোৱা এগৰাকী মাতৃৰ কৰুণ বিননি। দুবছৰে তিল তিলকৈ মৰি থকা এগৰাকী দুখুনী মাতৃৰ হিয়া ভগা কান্দোন। ক্লাছ 9 মই মানুহৰ ঘৰত কাম কৰি পেলাই মই পঢ়াই আছিলোঁ, ক্লাছ 10ত পঢ়ি আছিলে। ছেম ষ্টেফৰ্ডৰ মাতৃয়ে বিচাৰিছে ন্যায়। মোক ন্যায় লাগে, মোৰ বেটাৰ ন্যায়। মোৰ এটাই ল'ৰা আছিল, চৰকাৰখনে গুলীয়াই মাৰিলে। মোৰ এটাই ল'ৰা আছিলে, মাৰিলে, গুলীয়াই মাৰিলে। মোক ন্যায় লাগে, ন্যায় লাগে, মোৰ বেটাৰ ন্যায়। 2019 চনৰ 12 ডিচেম্বৰ কা বিৰোধী আন্দোলনে সমগ্ৰ অসম কঁপাই তুলিছে। জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে ৰাজ্যজুৰি হোৱা স্বতঃস্ফূৰ্ত আন্দোলনৰ ভৰপক সময় আছিল। সেইদিনাই গুৱাহাটীৰ হাতীগাঁৱত নিৰাপত্তাৰক্ষীৰ গুলীত ঢলি পৰিছিল 17 বছৰীয়া ছাত্ৰ ছেম ষ্টেফৰ্ড। আন্দোলন জয় কৰে, সকলো ঘৰা ঘৰি গ'ল, কিন্তু ছেম ষ্টেফৰ্ডৰ মাতৃৰ সেই শূন্যতা দিনে দিনে বাঢ়িহে গৈ থাকিল। কাৰণ সেই কাল অমানিশাৰ দুবছৰৰ পিছতো আজিলৈ ন্যায়ৰ মুখ দেখা নাই হতভগীয়া মাকজনীয়ে। হৃদৰোগী ছেমৰ মাক প্ৰায়ে অসুস্থ হৈ থাকে। ছেমে কৈছিল ফাংচন কৰি ঘটা টকাৰে মাকৰ চিকিৎসা কৰাব, কিন্তু নিৰাপত্তাৰক্ষীৰ গুলীয়ে বুকু সুদা কৰি পেলাইছিল ছেমৰ মাতৃৰ। ইপিনে ছেমৰ মৃত্যুক বিজেপি চৰকাৰৰ মুক্ত হত্যা আখ্যা দি ন্যায়ৰ দাবী কৰে ছেমৰ ভিনীহিয়েকে। সঁচা কথা ক'বলৈ গ'লেতো সেইটো 12 ডিচেম্বৰৰ দিনটোত মুক্ত হত্যা কৰিছিলে বিজেপি চৰকাৰখনে। একে সময়তে দল সংগঠনসমূহকো জবাবদিহি কৰিলে ছেমৰ ভিনীহিয়েকে। কৃষক আন্দোলনখন যোনে নেতৃত্ব লৈছিলে চাগে তেওঁলোক মেনেজ নহ'ল, তেওঁলোক জাতিটোৰ কাৰণে বা নিজৰ কাৰণে গোটেইখিনি কৰিলে। আমাৰ অসমীয়া জাতিটোৰ যিখন নেতৃত্ব ল'লে তেওঁলোকৰ মাজৰ পৰা কোনো মেনেজ হ'ল। এটা কথা কৈ থকা হয় নহয়, ৰাজপথৰ পৰা আন্দোলন খেলপথাৰত গ'ল, খেলপথাৰত গৈ নাচ গান চলে, আৰু নাচ গান খন্তেকীয়াই হয়, অলপ সময়ৰ কাৰণে হয়। আজিৰ এইটোও যে আছে খন্তেকীয়াই হ'ব, খন্তেকীয়া হয়। কাইলৈৰ পৰা কোনো ক'ত আছে, কেনেকুৱা আছে, ছেমৰ ন্যায়টোৰ কথা কি হ'ল, পঞ্চজনী ন্যায় গ'ল, সকলো সমাপ্ত হ'ব। ছেম ষ্টেফৰ্ডৰ ভিনীহিয়েকৰ প্ৰশ্ন, আন্দোলনটো সকলোৱে কিয় পাহৰিলে? জুবিন, অখিল, সমুজ্জ্বল, লুৰিণ, মানস ৰবীন, অজয় ফুকনক প্ৰশ্ন ছেমৰ ভিনীহিয়েকৰ। আন্দোলনৰ নেতৃত্ব ধৰি থকাসকল বা অসমবাসী ৰাইজেও আজি সীমিত কিয় কৰিলে আন্দোলনখন, বা সকলোৱে পাহৰাৰ নিচিনা কিয় কৰিলে? দলৰ নেতৃত্ব গোটেই মই হেৰিত কৈছোঁ, আমাৰ ধৰক জুবিন গাৰ্গ ডাঙৰীয়া, তাৰপিছত সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, মানস ৰবীন, অজয় ফুকন ডাঙৰীয়া, পলাশ শৰ্মা ডাঙৰীয়া। আপোনালোকে কাখন বাতিল হ'বনে আপোনালোকৰ হিচাপত? আপোনালোকে কাৰণৰ 5জন শ্বহীদে ন্যায় কাৰণে কিবা কৰিবনে? মই এটা কথা যোৱাকালিও কৈছোঁ, আজিও কওঁ, খন্তেকীয়া সহানুভূতি নালাগে, ছেমৰ ন্যায় লাগে। আৰ্থিক সাহায্য শ্বহীদ পৰিয়ালে বিচৰা নাই। এই মাতৃগৰাকী আজি মানসিক ৰোগী, এই মাতৃগৰাকীক জীয়াই থাকোঁতে ন্যায়টো দিয়ক। 12 ডিচেম্বৰত ছেম ষ্টেফৰ্ডৰ মৃত্যুৰ 2 বছৰ হোৱাৰ সময়ত এইগৰাকী মাতৃৰ চকুলোৱে সকলোকে পুনৰ হবাই তুলিছে। আজি সকলো উবুৰি খাইছে ছেমৰ পদূলিত, কিন্তু প্ৰশ্ন হৈছে ছেমৰ মাতৃয়ে ন্যায় পাবনে? ছেম ষ্টেফৰ্ডে ন্যায় পাবনে? কেমেৰাত অঞ্জনৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সাহসীয় বিজেপি বিধায়কসকলক মুম্বাইত প্ৰশিক্ষণ দিয়াৰ দৰে এইবাৰ দলীয় কৰ্মীক প্ৰশিক্ষণ দিবলৈ আগবাঢ়িছে বিৰোধী কংগ্ৰেছ। 15 পৰা 17 ডিচেম্বৰ পৰ্যন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব কংগ্ৰেছৰ প্ৰশিক্ষণ। 3দিনীয়াকৈ অনুষ্ঠিত হ'ব লগা এই প্ৰশিক্ষণত উপস্থিত থাকিব কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা। যদি সাহসীয় বিজেপিয়ে পাৰে তেন্তে বিৰোধী কংগ্ৰেছে নোৱাৰিব কিয়? এনে এক মানসিকতাৰে এতিয়া সাহসীয় বিজেপিৰ পদাংক অনুসৰণ কৰি দলীয় নেতাকৰ্মীক প্ৰশিক্ষণ দিবলৈ আগবাঢ়িছে কংগ্ৰেছ।
কিয়নো কিছুদিন পূৰ্বে বিজেপিৰ বিধায়ক আৰু সাংসদসকলক 3 দিনীয়াকৈ প্ৰশিক্ষণ দিয়া হৈছিল মুম্বাইত। বিজেপিৰ দৰে এতিয়া বিৰোধী কংগ্ৰেছে গুৱাহাটীতে প্ৰশিক্ষণ দিবলৈ ঠিক কৰিছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হৈছে 3 দিনীয়া প্ৰশিক্ষণ শিবিৰ। 15 পৰা 17 ডিচেম্বৰ পৰ্যন্ত চলিবলগীয়া এই প্ৰশিক্ষণ শিবিৰত ব্লকৰ পৰা আৰম্ভ কৰি ৰাজ্যিক নেতৃত্বলৈকে প্ৰশিক্ষণ দিয়া হ'ব। আৰম্ভণি অনুষ্ঠানত AICCৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে প্ৰশিক্ষণৰ দ্বিতীয় দিনা প্ৰাক্তন গৃহ তথা বিত্তমন্ত্ৰী পি চিদাম্বৰমে আৰু সামৰণি অনুষ্ঠানত AICCৰ সাংগঠনিক সাধাৰণ সম্পাদক KC বেণুগোপালে অংশগ্ৰহণ কৰিব। 15, 16 আৰু 17 ডিচেম্বৰ তাৰিখে বুধ, বৃহস্পতি আৰু শুক্ৰবাৰে 3 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়েও ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰৰ আমি আয়োজন কৰিছোঁ। প্ৰদেশৰ তত্ত্বাৱধায়ক তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া, পি চিদাম্বৰম ডাঙৰীয়ায়ো সাধাৰণ সম্পাদক সংগঠন মুৰব্বী KC বেণুগোপাল ডাঙৰীয়া মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। অৱশ্যে কংগ্ৰেছৰ এই প্ৰস্তাৱিত প্ৰশিক্ষণে দলটোক কিমানখিনি উপকৃত কৰিব তাক এতিয়াই ক'ব নোৱাৰি। উল্লেখ্য যে কংগ্ৰেছৰ সন্মুখত আহিছে পৌৰ নিৰ্বাচনৰ প্ৰত্যাহ্বান। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছোঁ পুনৰ এটা বিৰতি। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড।